দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাৰ মায়াবিনী ৰাতিৰ বুকুত আহিবা নাহে খুমতি আহিবা ৰাতি জুবিন গাৰ্গৰ বিস্তা গীতৰ এখুৰীয়া যাত্ৰা দেৰিকৈ আহিবা আহি নকবা যাবৰে হ'ল আইনা ভগা দি ভাগিব হিয়াখনি সোণ ৰূপেৰেও জুখি চাব নোৱাৰি গানি কি আনে সুৰৰ খুপানে খুপানে কাইলৈ নলবাৰী আকাশ বতাহ মুখৰিত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে জিলাখনৰ অভিকেন্দ্ৰ স্বৰূপ গৰ্ডন খেলপথাৰত 10 সহস্ৰাধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰিব জুবিনৰ গীত প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এই আয়োজন কৰিছে জিলাখনৰ শিল্পী কলাকুশলীয়ে ব্যতিক্ৰমী এই অনুষ্ঠানটোৰ বাবে এতিয়া অনুশীলনত ব্যস্ত সকলো অনুষ্ঠানটি পৰিচালনাত দায়িত্বত আছে জুবিন গাৰ্গৰ বহু অমৰ সৃষ্টিৰ আৰৰ ব্যক্তি দিগন্ত ভাৰতী দিগন্ত ভাৰতীৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকিব জুবিন গাৰ্গৰ আন কেইবাগৰাকীও সহশিল্পী ইয়াতে মই আজি আহি উপস্থিত হৈছোঁ মোৰ লগত আটাইখিনি সহযোগী শিল্পী ইয়াতে আছে শিল্পীবিলাকক জুবিনৰ লগত সদায় বাদ্যযন্ত্ৰত সহায় কৰা দিগন্ত শৰ্মাৰ পৰা দীপেশ বুঢ়াগোহাঁই প্ৰিয়ংকু বৰদলৈ দিগন্ত শৰ্মা আটাইখিনি আহি পাইছে ৰাজা বৰুৱা আটাইবোৰ ইয়াত আছে ৰিহাৰ্চেল চাব আহিছে আৰু লগতে আমাৰ নলবাৰীবাসী উৎসাহ যোগাবৰ কাৰণে আহিছে যে ব্যতিক্ৰমী এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেওঁলোক অহাৰ কাৰণে আমাৰ মানুহখিনিও সাংঘাতিক ধৰণে উৎসাহী হৈছে প্ৰায় 8,000ৰ পৰা 10,000 হ'ব আজিয়ে দেখিছে আপোনালোকে গোটেই ফিল্ড মোটামুটি আধাতকৈও বেছি ভৰ্তি হৈছে আৰু কিছুখিনিয়ে ফোন কৰি জনাইছে যে আমি অসুবিধাৰ কাৰণে আহিব পৰা নাই কিন্তু আমি সেইদিনা নিৰ্ধাৰিত সময়ত হাজিৰ হওঁ হৈ পেলাই জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমি অৰ্পণ কৰিম গতিকে জুবিনক এই ব্যতিক্ৰমী যি শ্ৰদ্ধাঞ্জলি এইটো অনুষ্ঠান মই আটাইৰে সহযোগ কামনা কৰিছোঁ আমি এইটো নলবাৰীবাসী হিচাপে সাফল্যমণ্ডিত কৰিছোঁ
নলবাৰীৰ পৰা চন্দন শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24